প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ইংৰাজী বিষয়ৰ ভিষ্টাছ নামৰ পাঠ্যপুথিৰ পৰা আজি আমি দ্য ইনেমি লেচনটি পঢ়িবলৈ চেষ্টা কৰিম। আৰু এই দ্য ইনেমি লেচনটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটি ক্ষুদ্ৰ কাহিনী আৰু এইটো লিখিছে পাৰ্লেছ বাক। তেওঁ এজন আমেৰিকাৰ লেখক হয়। ইয়াত কৈছে, বিফৰ ইউ ৰিড, আমি পঢ়া আগত, ইট ইজ দ্য টাইম অফ দ্য ৱৰ্ল্ড ৱাৰ, এইটো বিশ্বযুদ্ধৰ সময়। এন আমেৰিকান প্ৰিজনাৰ অফ ৱাৰ ইজ ৱাছড ashore ইন এ ডাইং ষ্টেট এণ্ড ইজ ফাউণ্ড এট দ্য ড'ৰ ষ্টেপছ অফ এ জাপানিজ ডক্টৰ। ইয়াত কৈছে যে এজন আমেৰিকাৰ প্ৰিজনাৰ অফ ৱাৰ মানে যিয়ে যুদ্ধত বন্দী হৈ যায়, ধৰি লওক আমেৰিকাৰ সৈনিকক জাপানে মানে ধৰি থ'লে, কাৰণ দুজন হ'ল এজনে আনজনৰ শত্ৰু, সেইবাবে ধৰি থ'লে, ঠিক আছে। তো তাক কোৱা হয় প্ৰিজনাৰ অফ ৱাৰ। তেনেকুৱা এজন আমেৰিকান প্ৰিজনাৰ অফ ৱাৰ মানে পৰি আছিল, ৱাছড ashore ইন এ ডাইং ষ্টেট, মানে মৰো হৈ আছিল সাগৰৰ কাষত। ashore মানে সাগৰৰ কাষত, মানে আৰু এণ্ড ইজ ফাউণ্ড এট দ্য ড'ৰ ষ্টেপ অফ জাপানিজ ডক্টৰ। আৰু সেই ব্যক্তিজনক, সেই আমেৰিকান প্ৰিজনাৰ অফ ৱাৰ চ'লজাৰজনক জাপানৰ এজন ডক্টৰে তেওঁৰ ঘৰৰ সন্মুখতেই লগ পাইছিল, মানে তেওঁক পালে তাত। Should he save him as a doctor or hand him over to the army as a patriot? আৰু এতিয়া তেওঁৰ কাৰণে ডাঙৰ ডিলেমা, তেওঁৰ কাৰণে ডাঙৰ এটা প্ৰব্লেমটো হ'ল যে তেওঁক বচাব এজ এ ডক্টৰ, যিটো ডাক্তৰৰ কৰ্তব্য। ডাক্তৰবোৰে মানে এটা কচম খায় যে আমি লাগিলে ইনেমি যিয়ে নহওক, শত্ৰু যিয়ে নহওক, আমি সিহঁতক মানে আমাৰ ডক্তৰৰ সেৱাটো দিমেই, তেনেকুৱা ধৰণৰ মানে সিহঁতে প্ৰমিছ লয় ডক্তৰ হওঁতে। এতিয়া সেইটোৱেই লেখকে কৈছে, এতিয়া সিহঁতে ছেভ কৰিব নে এজন মানে দেশপ্ৰেমী হিচাপে তেওঁ আকৌ জাপানৰ আৰ্মিক দি দিব, মানে তেওঁক মানে, ঠিক আছে। এতিয়া আমি পঢ়িলে গম পাম। তাৰপিছত কৈছে, ডক্টৰ চাদাও হকিছ হাউচ ৱাজ বিল্ট অন এ স্পট অফ দ্য জাপানিজ কোষ্ট ৱেৰ এজ এ লিটল বয় হি হেড অফটেন প্লেড। কৈছে যে ডক্টৰ চাদাও হকিৰ ঘৰটো জাপানৰ যিটো সাগৰীয় উপকূলৰ কাষতেই বনোৱা হৈছিল, আৰু য'ত তেওঁ সৰু কালত প্ৰায়ে খেলিছিল। The low square stone house was set upon rocks well above a narrow beach that was outlined with bent pipes. আৰু সেই তেওঁলোকৰ ঘৰৰ কাষতে স্কুৱেৰ মানে আকৃতিৰ ডাঙৰ ষ্টোন আছিল, আৰু তাৰে কাষতে বীচো আছিল, সাগৰীয় বীচ, আৰু তাত মানে বেণ্ড পাইনছৰ গছো আছিল, বেকা মানে পাইনবোৰৰ গছ, দীঘল গছ, পাইন গছো আছিল। তাৰপিছত কৈছে, এজ এ বয় চাদাও হেড ক্লাইম্ব দ্য পাইনছ। আৰু যেতিয়া তেওঁ সৰু ল'ৰা আছিল, চাদাৱে সদায় সেই পাইন গছত উঠিছিল। ছাপৰ্টিং হিমছেল্ফ অন হিজ বেয়াৰ ফিট, আৰু তেওঁৰ মানে বেয়াৰ ফিট মানে তেওঁৰ নগ্ন ভৰিৰে, চপল নিপিন্ধাকৈ তেওঁ গছত উঠিবলৈ চেষ্টা কৰিছিল। এজ হি হেড চিন মেন টু ডু ইন দ্য চাউথ চিজ ৱেন দে ক্লাইম্ব ফৰ কক'নাটছ। আৰু ডক্টৰ চাদাৱে এনেকুৱা কৰা দেখিছিল চাউথ চি, দক্ষিণ সাগৰত তেওঁ মানে এইবোৰ দেখিছিল যে তাতো এনেকুৱা ধৰণেই মানে চপল নিপিন্ধাকৈ নগ্ন ভৰিৰে কক'নাট গছ, নাৰিকল গছত বগাইছিল। সেইবাবে তেওঁ সেই একে ধৰণৰ মানে বগাবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ ঘৰত থকা বেণ্ড পাইন গছজোপাত, ঠিক আছে। হিজ ফাদাৰ হেজ টেকেন হিম অফটেন টু দ্য আইলেণ্ডছ অফ দ'জ চিজ, বা আমি এক অফটেনো হয় আৰু অফেনো হয়, দুয়োটাই শুদ্ধ। তেওঁৰ পিতৃয়ে তেওঁক প্ৰায়ে মানে সেইবোৰ আইলেণ্ডলৈ লৈ যায়, দ্বীপলৈ লৈ যায়, যিবোৰ মানে সাগৰত আছিল। এণ্ড নেভাৰ হেড হি
failed to say to the little brave boy at his side, those islands yonder, they are the stepping stones to the future for Japan. আৰু যেতিয়াই তেওঁৰ পিতৃয়ে তেওঁক লৈ যায় সেই আইলেণ্ডলৈ, সেই দ্বীপলৈ, সাগৰীয় দ্বীপলৈ, তেতিয়া পিতৃয়ে মানে সদায় এটা কথাই কৈছিল চাদাও, আৰু চাদাও বৰ সাহসী ল'ৰা আছিল বুলি কৈছে তেওঁৰ পিতৃয়ে, সৰু সাহসী ল'ৰা, লিটল ব্ৰেভ বয় এট হিজ ছাইড। সেইবোৰ যিবোৰ আইলেণ্ড আছে, দ'জ আইলেণ্ড য়ণ্ডাৰ, দে আৰ দ্য ষ্টেপিং ষ্ট'নছ টু দ্য ফিউচাৰ ফৰ জাপান। আৰু এই আইলেণ্ডবোৰেই, এই দ্বীপসমূহে জাপানৰ ভৱিষ্যতৰ বাবে যুগান্তকাৰী হ'ব বুলি কৈছে, ষ্টেপিং ষ্ট'নছ টু দ্য ফিউচাৰ ফৰ জাপান। আৰু আমি সকলোৱে জানো যে জাপান 99% অংশই সাগৰৰ মাজতে আছে, মানে সকলো দ্বীপবোৰ মিলিয়ে জাপান বনিছে। জাপান আমাৰ ভাৰতৰ দৰে নহয়, য'ত মানে লেণ্ড মাছ বেছি আছে, তাত মানে বেছিভাগ অচিনে আছে, সাগৰে আছে তাত, তাৰপিছত কৈছে ৱেৰ শ্বেল উই ষ্টেপ ফ্ৰম দেম, চাদাও হেড আস্ক চিৰিয়াছলি। তেতিয়া চাদাও যিহেতু সৰু ল'ৰা, তেওঁ তেওঁৰ পিতৃক সুধিছিল চিৰিয়াছলি, গম্ভীৰভাৱে, যে ক'ত আমি মানে খোজ দিম, ৱেৰ শ্বেল উই ষ্টেপ ফ্ৰম দেম, হু ন'জ। তেতিয়া তেওঁৰ পিতৃয়ে কৈছিলে যে কোনে জানে, হু ন'জ। হিজ ফাদাৰ হেড এনচাৰ্ড, তেওঁৰ পিতৃয়ে তেনেকুৱা উত্তৰ দিছিল, তেনেকুৱা ধৰণে, হু কেন লিমিট আৱাৰ ফিউচাৰ, ইট ডিপেণ্ডছ অন হোৱাট উই মেক ইট। তাৰপিছত দেউতাই কৈছে যে কোনে জানে, আমাৰ ভৱিষ্যতকটো কোনেও সীমিত কৰিব নোৱাৰি, আমি যি কৰোঁ তাৰ ওপৰতে নিৰ্ভৰ কৰে। যদি আমি কষ্ট কৰোঁ, আমি নিশ্চয় আমি সফলতা পাম। তেনেকুৱা ধৰণে পিতৃয়ে সৰু ল'ৰাটোক বুজাবলৈ চেষ্টা কৰিলে। চাদাও হেড টেকেন দিছ ইন টু হিজ মাইণ্ড এজ হি ডিড এভৰিথিং হিজ ফাদাৰ ছেড। আৰু এই যিটো কথাষাৰ, যদি আমি ভালকৈ কাম কৰোঁ, ভৱিষ্যত আমাৰ সুন্দৰ হ'ব, সেই কথাষাৰ চাদাওক মানে খুব মটিভেট কৰিলে, আৰু তেওঁ যি কাম কৰিলে জীৱনত, সেইটো সদায় তেওঁৰ মনত থাকি গ'ল, তেওঁৰ পিতৃয়ে কোৱা সেই কথাষাৰ, ঠিক আছে। আৰু আমিও আমাৰ ফিউচাৰত কি হ'ব, আমি কি হ'বলৈ মন গৈছে আমাৰ, সেইটো আমি আমাৰ কৰ্মহে নিৰ্ধাৰণ কৰিব। গতিকে আমিও সদায় আমাৰ ডেডিকেশ্যন, ছেক্ৰিফাইচ আৰু আমাৰ হাৰ্ডৱৰ্ক প্লাছ স্মাৰ্টৱৰ্ক যদি থাকে, আমিও যি মন যায় সেইটো হ'ব পাৰিম। খালি আমাৰ মানে পেচেঞ্চ, পাৰ্চিষ্টেঞ্চ, এই বস্তুবোৰ, এই গুণবোৰ আমাক লাগিব। ঠিক তেনেকুৱা ধৰণে চাদাওৰ পিতৃয়ে চাদাওক কৈছিলে, আৰু চাদাৱে সেইটো কথা সদায় মনত ৰাখিয়ে সদায় কামটো কৰিবলৈ চেষ্টা কৰিছিল। হিজ ফাদাৰ হু নেভাৰ জ'কড অৰ প্লেড উইথ হিম, বাট হু, তাৰপিছত কৈছে যে চাদাওৰ পিতৃয়ে কেতিয়াও মানে জ'ক কৰা নাছিল, হাস্যকৰ কথা কোৱা নাছিল, আৰু কেতিয়াও তেওঁৰ লগত, চাদাওৰ লগত খেলা নাছিল। স্পেন ইনফিনিট পেইনছ আপন হিম হু ৱাজ হিজ অনলি ছন। আৰু চাদাও তেওঁৰ একমাত্ৰ পুত্ৰ আছিল, যাক তেওঁ মানে ইনফিনিট মৰম কৰিছিল, ঠিক আছে। তাৰপিছত বাকী আমি আমাৰ ছেকেণ্ড পাৰ্টত পঢ়িবলৈ চেষ্টা কৰিম। এইটো খুবেই লং চেপ্টাৰ, বাট উই উইল ট্ৰাই আৱাৰ বেষ্ট, ঠিক আছে। আমি আমাৰ চেষ্টা থাকিব যাতে ইয়াক মানে গোটেইখিনি কভাৰ কৰিব পাৰোঁ। এতিয়া আমি থুলমূলকৈ অলপ জানিলোঁ ফাৰ্ষ্ট পাৰ্টত